নাৰ্চাৰী এখন বনালেই নহ'ব, তাত নাৰ্চাৰীখন বনাবলৈ হ'লে তাত বিভিন্ন প্ৰজাতিৰ উৎপাদন হ'ব লাগিব, বিভিন্ন প্ৰজাতিৰ ফুলৰ পৰা আৰম্ভ কৰি গছলতিকালৈকে তাত পুলি জন্ম দিব লাগিব। আৰু এই ক্ষেত্ৰত নাৰ্চাৰীবিলাকে কিছুমান মানুহ স্পেচিয়েলি কিছুমান বিশেষজ্ঞ নিয়োগ কৰে। আমাৰ লগত আছে এতিয়া দেৱাশিষ, গ্ৰীণ ভিউ নাৰ্চাৰী। তেখেতে আমাক ক'ব পুলিবিলাক কেনেকৈ উৎপাদন কৰা হয়। দেৱাশিষ, পুলি কেনেকৈ তোমালোকে জন্ম দিয়া? পুলি আপনার কোকোপিট দিবা লাগবো, গোবর দেওয়া লাগবো, মাটি দিবা লাগবো, দিয়ে তার উপরে পানি দিয়ে অল্প করে গুটি ছিটাই দিলে দিয়ে তার উপরে মাটি ঢাকা দিবা লাগবো, দিয়ে পানি দিবা লাগবো। সকলো প্ৰজাতিটো তোমাৰ হেৰি নহয়, গুটি পোৱা নাযায়। তেতিয়া যিটো আমাৰ আগতে আছিল কলম দিয়া পদ্ধতি বা তেনেকুৱা, সেইবিলাক কেনেকুৱা ধৰণে কৰা হয়? কলম বিভিন্ন রকমের হয়, গ্যাপটিং হয়, তারপরে আপনার কলম হয়। ইয়াত আমাক দেৱাশিষে দেখাব কেনেকৈ হেৰি কলম কৰা হয় বা গ্ৰেফটিং কৰা হয়। দেৱাশিষ, ইয়াত কেনেকৈ কৰা হয় হেৰিখিনি? আপনি এই যে এইটু জয়েন্ট আছে, এইটু আমের হচ্ছে গুটির হয়, এইটু আপনার দু সাইডে কাটি একটু জয়েন্ট দিবা লাগবো, দিলে আপনার এইটু হব। ইয়াত বেলেগ কিবা বস্তু দিয়া যায় নেকি? এইটো বেলেগ বস্তু একো দিবা না, এইটু আপনার জয়েন্ট করে দেওয়ার পিছত আপনি পলিথিন দিয়ে বাঁধি দিলে হ'ব। এনেকৈ হাইব্ৰিড প্ৰডাক্টবিলাক এনেকৈ ধৰণে কৰা যায় নেকি? এনেকেই কৰে হাইব্ৰিড। এইটো কি আমাৰ ঘৰুৱা মানে অসমৰ আম নে হেৰি? অসমৰ আম নহয়, এইটো কলকাতাৰ পৰা হয়। কলকাতাৰ পৰা অহা আম, তাৰ লগত অসমীয়া আমৰ হেৰি হৈছে নেকি ইয়াত? হাইব্ৰিড হৈছে নেকি? এইটো গুটিৰ হয়, এইটো বিভিন্ন জাগাৰ হয় গুটিৰ। আৰু এনেকৈ ধৰণৰ আৰু কি প্ৰডাক্ট আছে আপোনালোকৰ ইয়াত? আছে লিচু আছে। লিচু চাব পাৰিম নেকি আমি? কাঁঠাল আছে, চাব পাৰিব। লিচু ফুল লাগি আছে। লিচুর আপনার গ্যাপটিং নহয়, এইটো কলমের পৰা হয়। এনেকে ডাল কাটি এই দুপাশে এনেকে ডাল কাটি পড়া এতে মাটি গোবর মিক্স কৰি প্যাকেট দিয়ে বাঁধি দিলে এতে চিপাইব। দৰ্শকসকলে দেখিবলৈ নিশ্চয় পাইছে লিচুৰ ইয়াতে লাগিয়ে আছে, ফুল লাগিছে। দুদিনমানৰ পাছত হয়তো ইয়াৰ পৰা ফল খাবই পাৰিব। আৰু এনেকুৱা ধৰণে আৰু কি কি বস্তু উৎপাদন কৰিব পাৰি? মানে কৰ্দৈ আছে, মধুৰি আম আছে, বিভিন্ন রকম আছে, বিলেতি আমড়া হ'ব। আপনি প্রথম এতে মাটি, কোকোপিট আর গোবর মিক্সড করে দিলেন। দেওয়ার পরে আপনি পুলিটা পানি দিলেন, দেওয়ার পরে পুলি ফুটি যাওয়ার 15 দিন 20 দিন পরে আপনি এইটু দিবা পাৰিব গোবৰ মাটি মিক্স করে। আমি আগতে আপোনালোকক উল্লেখ কৰিছিলোঁ যে নাৰ্চাৰীবিলাকলৈ অসমৰ বিভিন্ন জেগাৰ পৰা ইয়ালৈ ক্ৰেতা আহে, বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ী আহি পেলাই তেখেতসকলে ইয়াৰ পৰা বিভিন্ন ধৰণৰ পুলি লৈ যায় তেওঁলোকৰ অঞ্চলৰ চাহিদা অনুসৰি। আমাৰ লগত এজন ক্ষুদ্ৰ ব্যৱসায়ী আছে, আমি তেখেতৰ লগত কথা পাতিম। আপুনি ক'ৰ পৰা আহিছে? ডিফুতে মোৰ সৰু সুৰা নাৰ্চাৰী আছে, দোকানো এখন আছে মানে। আৰু আপুনি বিশেষকৈ কি ফুল নিয়ে বা কেনেকুৱা ধৰণৰ বস্তু ডিফুত মানে চাহিদা বেছি? চাহিদা বৰ্তমানটো আম, লেচু এইবিলাক চলি আছে। আৰু সাধাৰণতে জাৰবেৰিয়া চলে আপোনাৰ। আৰু ছিজন টাইমত ডালিয়া, মেৰিগোল্ড এইবিলাক বেছি চলে আৰু আপোনাৰ তাতে। আপোনালোকৰ ইয়াৰ পৰা যে নি পেলাই তাত বিক্ৰী কৰে, আপোনালোকৰ লাভ কেনেকুৱা ধৰণৰ হয়? লাভ মোটামুটি হয় আৰু চলিব পৰাকৈ। তথাপি আপোনালোকে ইয়াৰ পৰা যথেষ্ট দূৰ আপোনালোকে আহে, কমিউনিকেশ্যন এটা খৰচো আছে। গতিকে ইয়াত আপোনালোকে কিমান দামত ক্ৰয় কৰে আৰু তাত কিমান দামত বিক্ৰী কৰে? ইয়াত আপোনাৰ ধৰক 30 টকামান পৰিলে তাত আপুনি খৰচা গৈ 40 টকামান 45 এনেকুৱা পৰি যায়। তাতে আমি 60, 70 এনেকুৱা বিক্ৰী কৰোঁ। এবাৰত আপোনালোকে কিমান পৰিমাণৰ বস্তু নিয়ে ইয়াৰ পৰা? প্ৰায় মোটামুটি গোটেইবিলাক নাৰ্চাৰী লগ লাগি 10-15 হাজাৰ টকা নিয়া যায়। আমি ইয়াতে অন্য এজন ব্যৱসায়ীক আমি ইয়াতে দেখিছোঁ, তেখেতৰ লগত আমি কথা পাতিম। আপুনি ক'ৰ পৰা আহিছে? মই ডিফুৰ পৰা আহিছোঁ। আপুনি ইয়াতে কি কি লৈছে? ইয়াতে মই আম লৈছোঁ, জাৰবেৰিয়া লৈছোঁ, তাৰপিছত আকৌ মচন্দা লৈছোঁ। আপোনাৰ তাত দোকান আছেনে আপোনাৰ সৰু নাৰ্চাৰী আছে? নাই, মোৰ নিজৰ দোকান আছে, নাৰ্চাৰী নাই। দোকান আছে। দোকানত যে এইবিলাক নি বিক্ৰী কৰিব, ইয়াতে আপুনি কিমান দামত লৈছে আৰু তাত কিমান দামত বিক্ৰী কৰিব? এতিয়া ধৰি লওক 50% ডিফাৰেঞ্চ হ'ব। ইয়াত যদি 50 টকা লৈছোঁ তাত 100কৈ বিক্ৰী কৰোঁ, সেইটোৱে আৰু। তাত ইমান দাম দি মানুহে ক্ৰয় কৰেনে? বস্তু ভাল হ'লে লয় আৰু, দাম দৰৰ সিমান হেৰি নকৰে।
আপুনি য'ৰ পৰা আহিছে তাত আপোনাৰ কি বস্তুৰ চাহিদা আটাইতকৈ বেছি? এতিয়া ফল মূলৰ সময়ত চবেই বিচাৰে, নিবিচাৰে কি বুলি ক'ম আৰু আম লেচু চবেই বিচাৰে, সমানে যায় চব। এমাহমানত আপুনি কিমানমান বস্তু ইয়াৰ পৰা নিয়ে? 30-35 হাজাৰ টকাৰ মাল লৈ যাওঁ এক মাহৰ ভিতৰত। এতিয়া আমি দেখিছোঁ যে এই যিটো নাৰ্চাৰী ব্যৱসায় ইয়াতে অন্যান্য ক্ষুদ্ৰ ব্যৱসায়ীসকলো এখেতৰ নিচিনাকৈ যথেষ্ট জড়িত হৈ আছে আৰু এই ক্ষেত্ৰত অৰ্থনৈতিকভাৱে তেখেতসকল যথেষ্ট লাভান্বিত হৈছে। সেইটো কাৰণে হয়তো তেখেতসকলে এই ব্যৱসায়টো আজিও কৰি আছে। আপোনালোকে অৰ্থনৈতিকভাৱে নিশ্চয় লাভৱান হৈছে এই ক্ষেত্ৰত? হৈছে। গতিকে এই ক্ষেত্ৰত অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে এনেকুৱা ধৰণে ব্যৱসায় কৰি নাৰ্চাৰী ব্যৱসায় খুলি বা তেওঁলোকে ইয়াৰ পৰা পুলি ক্ৰয় কৰি নি নিজৰ জেগাত বিক্ৰী কৰি নিজৰ পৰিয়াল নিশ্চয়কৈ পোহপাল দিব পাৰিব আৰু স্বনিৰ্ভৰশীল হ'ব পাৰিব। আৰু এইটোৱে আমি চেণ্টিনেল নিউজৰ ফালৰ পৰা আমি আশা কৰোঁ। এখন নাৰ্চাৰীলৈ বিভিন্ন ধৰণৰ গ্ৰাহক আহে, গ্ৰাহকসকলৰ নিজৰ ৰিকুৱাৰমেণ্ট সদায় বেলেগ বেলেগ হয়। এতিয়া আমাৰ লগত এগৰাকী গ্ৰাহক আছে, আমি তেখেতৰ লগত কথা পাতিম। দাদা আপোনাৰ নামটো কি? মোৰ নাম ডক্টৰ পুলিন বৰকটকী। ক'ৰ পৰা আহিছে আপুনি? বোকাখাটৰ পৰা। বোকাখাটৰ পৰা? বোকাখাটৰ পৰা ইয়ালৈ আপুনি নাৰ্চাৰীলৈ পুলি ক্ৰয় কৰিম বুলি আহিছে? নহয়, মই গুৱাহাটীলৈ গৈ আছোঁ, ফুল লৈ ল'ম। অন দা ৱে তেখেতে তাৰমানে বজাৰ কৰি যাব যাতে ঘৰখন ধুনীয়াকৈ সজাব পাৰে। আপুনি কি লৈ আহিম, কি নিম বুলি ভাবিছে? মই বগানভিলা বেছিকৈ লৈছোঁ, বাকীখিনি মিছেছে হিচাপ কৰি লৈছে আৰু। আপুনি কি লৈছে? মই বাগানভিলাই লৈছোঁ। মোৰ মানে চখ আৰু বেলেগ বেলেগ ৰঙৰ বাগানভিলা লগোৱা, মানে বাগানভিলা চাপৰ ভেৰাইটিটো বৰ ভাল দেখায়। ঘৰত তাৰমানে এখন সুন্দৰ ফুলনি আছে আপোনাৰ? হয় আছে, মই ফুলনি মোৰ বৰ চখ। আপুনি অকল চখ কৰে নে এখেতেও কৰে? তেওঁ তেনেকৈ সময় নাই, কিন্তু ফুল তেওঁ খুব ভাল পায়। দুইজনে মিলি এখন ঘৰত সুন্দৰ ফুলনি তেওঁলোকে পাতিছে। আমি সেইখন দেখা নাপালোঁ, আমি হয়তো কল্পনা কৰিব পাৰিছোঁ তেওঁলোকে যিখিনি বস্তু লৈছে সেইখিনি যথেষ্ট ধুনীয়া আৰু ঘৰখন নিশ্চয় উজ্জ্বল হৈ থাকিব। আপোনালোকৰ ঘৰখন সদায় উজ্জ্বল হৈ থাকক তাৰ কামনা কৰিছোঁ। ধন্যবাদ।